আজি আমাৰ যি নিৰ্বাচন আয়োগে স্পেচিয়েল ৰিভিজন কৰিব লাগে বুলি অসমত এক হুকুম জাৰি কৰিলে, যিটো আমি প্ৰয়োজন নাই বুলি বহুবাৰ উল্লেখ কৰিছিলোঁ। কাৰণ প্ৰতি বছৰে বছৰে নিৰ্বাচনী আয়োগে ভোটাৰ তালিকা সংশোধনী ব্যৱস্থা কৰে, জানুৱাৰী মাহত বা ফেব্ৰুৱাৰী মাহত প্ৰকাশ কৰে আৰু ইয়াৰ বাবে কোটি কোটি টকা খৰচ কৰে। তেখেতসকলে প্ৰতি বছৰে কৰা কামখিনিত যিসকলে ভোট দিব পৰা অধিকাৰৰ বয়স হৈছে বা জানুৱাৰীত হ'ব, তেখেতসকলৰ নাম অন্তৰ্ভুক্ত কৰে। যিসকলে নতুনকৈ বিয়া বাৰু হৈ কোনোবা এটা অঞ্চললৈ আহিছে, সেই অঞ্চলৰ ভোট কেন্দ্ৰত তেওঁলোকৰ নাম অন্তৰ্ভুক্তি কৰে। যিসকল পৰিয়ালে নিজৰ আপোনজন যিসকলৰ নাম ভোটাৰ তালিকাত আছিল, তেওঁলোকৰ যদি কিবা দুৰ্ঘটনা, আকস্মিক কাৰণবশত বা বাৰ্ধক্যজনিত কাৰণত মৃত হৈছে, তেখেতসকলৰ নাম কৰ্তন কৰে। আৰু কোনো ব্যক্তিয়ে নিজৰ জন্মগাঁৱৰ পৰা যদি অন্য স্থানলৈ আহি বসতি কৰিবলৈ বাসগৃহ নিৰ্মাণ কৰি নতুন অঞ্চলৰ বাসিন্দা হৈছে, তেওঁলোকৰ নাম পূৰ্বৰ স্থানৰ পৰা কৰ্তন কৰি নতুন স্থানত অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰে। এই কাম যোৱা সময়ছোৱাত নিৰ্বাচনী আইন অনুসৰি প্ৰতি বছৰে বছৰে অসমত হৈ আহিছে আৰু ইয়াত আমি সকলোৱে সহযোগ কৰি আহিছিলোঁ। কিন্তু আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ক'বৰ দৰে যোৱা কিছুদিন ধৰি বিজেপি দলে যেতিয়া তেওঁলোকৰ ভাল দিন আনিব নোৱাৰিলে, যেতিয়া তেওঁলোকৰ ইস্তাহাৰখন তেওঁলোকে নিজেই নিৰ্বাচনী জুমলা বুলি ক'বলৈ সাহস কৰিলে আৰু ভাৰতবৰ্ষৰ ৰাইজে তেখেতসকলে যে ভুৱা প্ৰতিশ্ৰুতি দিয়ে তাৰ উদাহৰণ 15 কোটিকৈ টকা, মূল্যবৃদ্ধি ৰোধ, পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস, নিবনুৱাৰ নিযুক্তি, আমাৰ ক্ষেত্ৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ বাগিচাৰ 351 টকা মজুৰি বৃদ্ধি, ব্ৰহ্মপুত্ৰ বা ইয়াৰ বিভিন্ন নৈসমূহৰ বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা ঘোষণা, জাতি মাটি ভেটি ৰক্ষা, অসম চুক্তি আখৰে আখৰে হিনদেৰি নকৰাকৈ দাড়ি কমাসহ ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি, অসমৰ পৰা বিদেশী সম্পূৰ্ণৰূপে বহিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি, ভাৰত বাংলাদেশ সীমান্তৰ কাটাতাৰৰ ব্যৱস্থা কটকটীয়া কৰি পাকিস্তানৰ নিচিনা ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি আদি বিভিন্ন প্ৰতিশ্ৰুতি যেতিয়া তেওঁলোকে পূৰাব নোৱাৰিলে, তেতিয়া আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ক'বৰ দৰে ভোট চুৰিৰ বাহিৰে তেখেতসকলৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰি ক্ষমতা ভোগ কৰিবলৈ অন্য কোনো বিকল্পই নাই। আৰু সেই গতিকেই এছাৰৰ যোগেদি ভোট চুৰিৰ ব্যৱস্থা তেখেতসকলে অসমত এতিয়া কৰি আছে। ইয়াৰ বিৰুদ্ধে আমি বিধানসভাতো প্ৰসংগ উত্থাপন কৰিছিলোঁ যে বাহিৰৰ পৰা নিৰ্বাচনী আয়োগে অনুমতি দিয়াৰ নিচিনাকৈ হাজাৰ হাজাৰ অনা অসমীয়া ভাষী ব্যক্তি যদি ভোটাৰ তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়, তেন্তে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন নহ'বনে? অসমত কিবা দুদিনৰ বাবে নিজৰ ৰাজ্যৰ নাম কৰ্তন কৰি সেই কৰ্তন কৰা প্ৰমাণপত্ৰ লৈ অসমৰ বিভিন্ন ভোট কেন্দ্ৰত তেওঁলোকে যদি নাম অন্তৰ্ভুক্ত কৰে, তেতিয়া অসমীয়া জাতিৰ অস্তিত্ব, অসমীয়া ভাষাৰ প্ৰতি ভাবুকি, অসম ৰাজ্যৰ প্ৰতি ভাবুকি নাহিবনে? কাৰণ আমি সকলোৱে জানো ভাৰতবৰ্ষৰ সংবিধান অনুসৰি ভাষাৰ ভিত্তিত বহু ৰাজ্য গঠন হয় আৰু 1956 চনৰ ৰাজ্য পুনৰ্গঠন যি আইন, সেই আইন অনুসৰি এতিয়ালৈকে ভাষাৰ ভিত্তিতেই বিভিন্ন অঞ্চলত ৰাজ্যৰ সৃষ্টি হৈছে। অসমীয়া ভাষীৰ যেতিয়া সংখ্যা হ্ৰাস পাব, অসমতে আমি অন্য এখন ৰাজ্য সৃষ্টি কৰিব লগা নহ'বনে হিন্দী ভাষীসকলৰ বাবে বা অন্য ভাষীসকলৰ বাবে? এই প্ৰশ্নৰ উত্তৰ বৰ্তমানে চৰকাৰখনৰ হাতত নাই। কাৰণ তেওঁলোকে বিশ্বাস কৰে এক দেশ, এক ভাষা, এক জাতি, আৰু এই ভাৰতীয় জাতি নিৰ্মাণ কৰাৰ নামত আমাৰ অসমীয়া জাতিৰ অস্তিত্ব তেওঁলোকে বিপন্ন কৰিবলৈ কুণ্ঠাবোধ নকৰে। আজি ভোটাৰ তালিকাত তেওঁলোকে যাতে বিভিন্ন ৰাজ্যত ইতিমধ্যে ভোট চুৰি কাৰ্য কৰিলে, যাৰ প্ৰমাণ আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই প্ৰেছ কনফাৰেন্স যোগে দাঙি ধৰিছিল। সেয়া আছিল মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত, কৰ্ণাটকৰ ক্ষেত্ৰত, হাৰিয়ানাৰ ক্ষেত্ৰত, বিহাৰৰ ক্ষেত্ৰত আৰু অন্যান্য ৰাজ্যসমূহৰ ক্ষেত্ৰত। এতিয়া আমাৰ পাল পৰিছে। SIRৰ পৰিৱৰ্তে যদিও SR দিছে মোৰ নাজিৰা সমষ্টি, যিটো আমাৰ আহোমৰ ৰাজধানী শিৱসাগৰ জিলাৰ অংশ, যি সমষ্টিত আমাৰ আহোমসকলৰ মৈদাম ক্ষেত্ৰ আছে, যি সমষ্টিত
আহোমৰ স্মৃতি বিজড়িত 600 বছৰীয়া ৰাজত্ব প্ৰতি অঞ্চলতে বিয়পি আছে। সেই অঞ্চলৰ খিলঞ্জীয়াসকলৰ প্ৰতি ভাবুকি আনিবলৈ বৰ্তমানৰ শাসক পক্ষই অপচেষ্টা কৰিছে আৰু ইয়াৰ উদাহৰণ বাতৰি কাকতত আজি প্ৰকাশ পাইছে। যোৱাকালি মই প্ৰতিক্ৰিয়া দিছোঁ আৰু অতি দুৰ্ভাগ্যজনক কথা, এটা স্থানীয় স্বেচ্ছাসেৱী সংগঠনৰ কাৰ্যালয়ত, যিটো কাৰ্যালয় বিজেপি দলৰ স্থানীয় কাৰ্যালয় হিচাপেও বহুতেই গম পায়, সেই কাৰ্যালয়লৈ কিছুমান ব্যক্তিক তেওঁলোকৰ দলীয় কৰ্মীক মাতি আনিছিল আৰু দলীয় কৰ্মীসকলক উদ্ধাই মুধাই বাছ বিচাৰ নকৰাকৈ সংখ্যালঘু সম্প্ৰদায়ৰ যিসকল খিলঞ্জীয়া অসমীয়া, যিসকল এই অসমত শ শ বছৰ ধৰি বাস কৰি আছে আৰু অন্যান্য সম্প্ৰদায় যিসকলে আমাৰ শাসক পক্ষৰ বিৰুদ্ধে ভোট দিব বুলি তেওঁলোকৰ চিন্তা হয়, সেই তেনে ব্যক্তিসকলৰ নাম উদ্ধাই মুধাই কৰ্তন কৰাৰ ব্যৱস্থা কৰিছিল আৰু ইয়াৰ প্ৰমাণ ইতিমধ্যে নিৰ্বাচন আয়োগে পাইছে। BLO যিজনৰ দায়িত্ব থাকে, বুথ লেভেল অফিচাৰ, যে ভেৰিফাই কৰাৰ পিছত নাম কৰ্তন কৰিব লাগে নালাগে নিশ্চিত কৰিব, তেওঁলোকক নজনোৱাকৈ বিজেপি দলৰ কৰ্মীসকলে বিভিন্ন ব্যক্তিৰ মৃত অথবা স্থানান্তৰিত বুলি ঘোষণা কৰি নাম কৰ্তনৰ ব্যৱস্থা কৰিছিল। আৰু এই কৰ্তনৰ বাবে যি ফৰ্ম জেনেৰেট হয়, সেই ফৰ্ম জেনেৰেশ্যনত আমি দেখা পাইছোঁ অভিযোগকাৰী বিজেপিৰ কৰ্মকৰ্তা কোনোবা পুলিন গগৈ, অভিযোগকাৰী গাঁও পঞ্চায়তৰ বিজেপিৰ দ্বাৰা সমৰ্থিত বিজেপিৰ নিৰ্বাচিত বিজেপিৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচিত সদস্য কোনোবা অজয় বৰুৱা, দেখা পাইছোঁ অভিযোগকাৰী গাঁও পঞ্চায়তৰ উপসভা নেত্ৰী কোনোবা জ্যোতি কুৰ্মী আৰু অন্যান্যসকল। এওঁলোকে কিছুমান খিলঞ্জীয়া মানুহৰ নাম কৰ্তন কৰি বিজেপি দলক জিকাবলৈ ক্ষমতাৰ অপপ্ৰয়োগ কৰিব বিচাৰিছে।